যি সময়ত চৰকাৰে গৰু মাংস নিষিদ্ধ কৰি থৈছে সেই সময়তে অসমৰ বিভিন্ন প্ৰান্তৰ যিসমূহ বজাৰ আছে সেইসমূহ বজাৰৰ পৰা গৰু ক্ৰয় কৰা পৰিলক্ষিত হৈছে আৰু ৰাজমাই শিৱসাগৰ যি ৰাজমাই বজাৰ আছে ৰাজমাই বজাৰৰ পৰা এখন গাড়ী আপোনাৰ A03C6933 গাড়ীখনত 10টা বা 15টা গৰু আপোনাৰ সৰবৰাহ কৰিছে আৰু এইখন গাড়ীত আপোনাৰ দুটা গৰুহে আপোনাৰ নিব পাৰে কিন্তু সেই সময়ত আপোনাৰ 8টা বা 10টা গৰু বা 12টা 15টা গৰু আপোনাৰ ইয়াত আপোনাৰ সৰবৰাহ কৰিছে এইসকল লোকে আপোনাৰ ইয়াত যি সময়ত আপোনাৰ খেতি কৰাৰ কথা উল্লেখ কৰিছে যে অলপ খেতি কৰিবলৈ গৰু নিব কিন্তু আজিকালি দিনত দেখা যায় যে বিশেষকৈ খেতি ট্ৰেক্টৰৰ সৈতে খেতি কৰোৱা যায় আৰু কিন্তু তাৰ পাছত এইসকল লোকে সন্দেহ কৰিছে যে খেতি কৰিবলৈ নিয়া নাই আৰু এইসকলে গৰু মাংস গৰু সৰবৰাহ কৰিছে কি হৈছে আচলতে চাওক যি সময়ত আচলতে যিটো মাংস আচলতে নিষিদ্ধ কৰি ৰাখি থৈছে সেই সময়ত কিন্তু আচলতে এনেদৰে শিৱসাগৰ মাছমজিয়া ৰাষ্ট্ৰীয় ঘাইপথে আচলতে গৰু সৰবৰাহ হৈ আছে এইটো অতিকে পৰিতাপৰ বিষয় এইখিনি ক্ষেত্ৰত আমি এটা কথা দেখিছো যে প্ৰশাসনৰ স্থিতিটো সম্পূৰ্ণ দুৰ্বল নহলে আচলতে এনেধৰণৰ মূল ৰাষ্ট্ৰীয় ঘাইপথে এখন মাত্ৰ বলেৰোত 12 to 15টাকে গৰু সম্পূৰ্ণ পশুধন আইন উলংঘা কৰি আচলতে তেওঁলোকে পুহিবলৈ নিয়া যিটো কথা কৈছে সেইটো কোনো কাৰণতে মানি ল'ব নোৱাৰো কাৰণ 15টাকে মতা গৰু আজিকালি দিনত আচলতে খেতিত হালেই নাই তেনেকুৱা কিয় কাৰণে এইটো আমাৰ ওপৰত যিখিনি অভিযোগ আহি পৰিছে আমি যিখিনি কথা গম পাইছো আচলতে এইসমূহ গৰুনি তেওঁলোকে ব্যৱসায় ক্ষেত্ৰত তেওঁলোকে নিবলৈ গৈ আছে বাণিজ্যিক ক্ষেত্ৰত নিবলৈ গৈ আছে এটা ম্যাদ গতাই দিবলৈ গৈ আছে কিন্তু এইখিনি কোনো কাৰণতে মানি লোৱা নহ'ব আমি আহোমনা ফলত স্পষ্টকৈ কৈছো যিটো মাংস আচলতে নিষিদ্ধ কৰি দিছে সেই নিষিদ্ধ হৈ গৈ থকা মাংসটো কোনো কাৰণতে সৰবৰাহ কোনো কাৰণে গ্ৰহণযোগ্য নহয় আৰু আমি এটা এইখিনি স্পষ্ট কৰি দিব বিচাৰিছো এইখন গাড়ী যে থানালৈ যোৱা হ'ব থানালৈ যোৱাৰ পিছত আইনৰ সুৰুঙা লৈ যাতে কোনো কাৰণতে এইখন গাড়ী হাৰি যাব নোৱাৰিব তাৰ প্ৰতি কিন্তু আমি আহোমনা তীক্ষ্ণ দৃষ্টি ৰাখিম আমিতো জনাতো তেওঁলোকে এতিয়া যুৱক কৈছে দিব বা কিনি আনিছো কৈছে কিন্তু আমাৰ সেইখিনি কথাটো প্ৰশাসনে চাব এতিয়া আমাৰ কথা হ'ল কি যিটো মাংস নিষিদ্ধ কৰি দিছে আৰু এনে এখন সৰুকৈ 12 to 15টাকে গৰু নদী কিমান দূৰ গ্ৰহণযোগ্য আমাৰ মানে সেই দৃষ্টি কথা থাকিব আপুনি কি ক'ব কথাটো হ'ল এনেকুৱা সৰু সুৰা মাংসৰ বেপাৰীক বিক্ৰেতাক আৰু ৰেষ্টুৰেণ্টৰ মালিকক ধৰি পেলাই জেললৈ নিক্ষেপ কৰা হৈছে আৰু এই ব্যৱসায়ীৰ লগত জড়িত আমাৰ অসমীয়া ব্যক্তিসকল এতিয়া ভুক্তভোগী হৈছে বহুতে ব্যৱসায় কৰি চলি আছিলে অকল গো মাংস বিক্ৰেতাই নহয় অসমীয়া বহুত বেপাৰী চলি আছিলে সকলো এতিয়া বন্ধ কিন্তু এইটো সময়ত সৰবৰাহ অতি উজনিৰ পৰা নামনিলৈ হৈ আছে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীক আহ্বান কৰিছো আপুনি দেশৰ এজন সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি অসমৰ জনসাধাৰণে মানে কিন্তু আপুনি দেশৰ উন্নয়নৰ স্বাৰ্থত কাম কৰক আপুনি যে গো মাংস কোনে খাব গাহৰি মাংস কোনে খাব এইবিলাকত লাগি আছে আপুনি শিক্ষা আছে শিক্ষাত লাগক স্বাস্থ্যত লাগক সীমা সুৰক্ষাত লাগক নিবনুৱা সমস্যা আছে এইবিলাকত মন দিয়ক আজি কি হ'ল ঘটনা আজি ঘটনাটো এইটো হ'ল আমি দেখিছো এখন বলৰ পিকআপ য'ত 4-5টা গৰু আনিব পাৰে তাত 15-20টা গৰু লাদি পেলাই এই অত্যাধিক গৰমত গৰুবোৰ আনিছে আৰু এতিয়া গৰুবোৰৰ অৱস্থা চাওক কি হৈ আছে এটা গৰুটো মৰু হৈ আছে এইভাগে অনাটো পাৰ্মিট আছে নে নাই আমি নাজানো সেইকাৰণে আমি শিৱসাগৰ জিলা আৰক্ষীক অনুৰোধ কৰিছো অলৰেডি পলমে এই গাড়ীখন জব্দ কৰি আপোনালোকে উচিত বিহিত ব্যৱস্থা কৰক আপুনি ইয়াতে আছিলে আপুনি কি দেখিলে কি হৈছে মইতো দেখিছো এখন গাড়ীত য'ত হায়েষ্ট 3টা বা 4টা আহিব লাগে কিন্তু নিয়ম মতে 2টা কেইটা গৰু আছে প্ৰায় 15টামান গৰু আছে নাই নাই একোৱেই নাই ইটোৰ ওপৰত সিটো উঠি আছে আটাইতকৈ ডাঙৰ কথা যে বৰ্তমান চৰকাৰখনে গো হত্যা বন্ধ কৰিছে হয় নহয় গো হত্যা বন্ধ কৰাৰ স্থলত এই মতা গৰুখিনি মোৰতো মতা গৰু গাখীৰ খাবৰ কাৰণে নিছে নেকি কোনোবাই ডেফিনেটলি এই গৰুখিনি কাটিবলৈ নিছে একদম চিধা চিধিকে ক'বলৈ হ'লে কেঁচাই ওচৰত কাটিবলৈ নিছে তো কোন কেঁচাই কাটিব অসমততো এতিয়া হিমন্ত বিশ্ব শৰ্মাই বন্ধ কৰি ৰাখিছে এই কেঁচাইকেইটা ক'ৰ এই কেঁচাইকেইটা হৈছে অসমৰ বাহিৰৰ এই যিকেইটা কেঁচাই কাটিব এই কেঁচাইকেইটা হৈছে অসমৰ বাহিৰৰ অৰুণাচল নাগালেণ্ড আৰু তাতকৈ যদি অকণমান ওপৰলৈ গুচি যায় যিটো চিণ্ডিকেট চলি আছে চবেই জানে গৰুৰ এটা বৃহৎ চিণ্ডিকেট চলি আছে আৰু এই চিণ্ডিকেট চক্ৰৰ যিজন একেবাৰে হেড অফ দ্য ডিপাৰ্টমেণ্ট অসমখনৰ যি হেড অফ দ্য ডিপাৰ্টমেণ্ট নিশ্চিতভাৱে তেওঁ হাতৰ তলুৱাতে এই চিণ্ডিকেটখন চলি আছে তেওঁ যদি এফালে কৈ গো হত্যা বন্ধ কৰা আৰু আনফালে তেওঁ পালি পহৰীয়াই গো চিণ্ডিকেট চলাই আছে হয় এই আপোনাৰ পুনৰ মই দেখাব মই অনুৰোধ জনাওঁ আপোনাৰ এইখন গাড়ী যিখন A03C6099 এই গাড়ীখন আপোনাৰ 10টা 15টা গৰু আপোনাৰ সৰবৰাহ কৰিছিলে আৰু এইসমূহ এতিয়া বৰ্তমান আপোনাৰ আৰক্ষী অহা নাই আৰক্ষী এই জেগাত এইবিলাক উপস্থিত হোৱা নাই কিন্তু এই যি দল সংগঠনে আজি আপোনাৰ ৰখাইছিলে সেই দল সংগঠনে এই গাড়ীখন আপোনাৰ আৰক্ষী গতাই দিব আৰু অনাগত দিনত লক্ষণীয় হ'ব যে এই যি গৰু সৰবৰাহ কৰি আছে এই গৰুখিনি আপোনাৰ এৰি দিয়ে নে আৰক্ষীয়ে কিবা ব্যৱস্থা গ্ৰহণ কৰিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত